চাহ শ্ৰমিকৰ দীৰ্ঘদিনীয়া দাবী পূৰণৰ বাবে ধৰ্ণা কাৰ্যসূচীৰে উত্তাল কৰি তোলে সোণাৰীত একাধিক দাবীৰ সমৰ্থনত অসম চাহ মজদুৰ সংঘৰ ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ ব্ৰহ্মপুত্ৰ উপত্যকাৰ চাহ বাগিচাসমূহত কৰ্মৰত চাহ শ্ৰমিকসকলৰ একাধিক দাবীৰ সমৰ্থনত অসম চাহ মজদুৰ সংঘই আহ্বান জনোৱা দুঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী আজি সোণাৰীত সফলভাৱে ৰূপায়ণ হয় সংঘৰ কেন্দ্ৰীয় সমিতিৰ আহ্বান মৰ্মে অসম চাহ মজদুৰ সংঘৰ সোণাৰী শাখা সংঘৰ অধীনৰ বাগিচাসমূহত নিয়োজিত শ্ৰমিকসকলে আজি পুৱা 8 বজাৰ পৰা এই কাৰ্যসূচী পালন কৰে হাতে হাতে প্লে কাৰ্ড বেনাৰ আদি লৈ বাগিচাসমূহৰ পৰিচালকৰ কাৰ্যালয়ৰ সন্মুখত সমবেত হৈ শ্ৰমিকসকলে নিজৰ দীৰ্ঘদিনীয়া দাবীসমূহ শীঘ্ৰেই পূৰণ কৰাৰ দাবীত শ্লোগান দি এক উত্তাল পৰিৱেশৰ সৃষ্টি কৰে মজদুৰ সংঘৰ যিখিনি দাবী আছিলে এই দাবীসমূহ আমি আজি কেইবালানি আলোচনা কৰিছোঁ আৰু আলোচনা কৰাৰ পিছতো আমাৰ এই দাবীসমূহ ন চৰকাৰে শুনিছে ন মালিক পক্ষই শুনিছে কোনো এটা দাবী নে চৰকাৰে নাই শুনা এইফালে মালিক পক্ষই নাই শুনা আৰু আমাৰ চাহ শ্ৰমিক ৰাইজবিলাকে জৰাজন্য অৱস্থাত ঘৰ দুৱাৰ পানীৰ গোটেইখিনি ৰাস্তা পদূলি লৈ আৰু মাটিৰ পট্টা যিটো মাটিৰ পট্টা ফুলঝাৰি মাৰে আমাৰ CM ছাৰে আমাৰ CM ছাৰে কয় যে চাহ শ্ৰমিক ৰাইজক মাটিৰ পট্টা দিয়া হ'ব এই মাটিৰ পট্টাৰ কাৰণে আমি আমাৰ শ্ৰমিক ৰাইজে কিমানবাৰ চাৰ্কল অফিচ আহ যাহ হৈছে কোনো ঠিকনা নাই কিন্তু তেওঁলোক কৈছে যে এইটো এতিয়া নাপাব আপোনালোকে এইটো পাবলৈ হ'লে এতিয়া সময় লাগিব এনেকৈ বিভিন্ন অজুহাত দেখুৱাই আমাক আৰু আজিৰ তাৰিখে যিটো মূল্যবৃদ্ধি দাইল চাউল মিঠাতেল আলু পিঁয়াজ যিবিলাক দাম যেনেকুৱা হ'ল সেই অনুপাতে আমাৰ শ্ৰমিক ৰাইজৰ যিটো হাজিৰা হ'ব লাগে এই হাজিৰাটো কিন্তু আমাৰ একেবাৰে ন্যূনতম হাজিৰা যিটো 255 টকা হাজিৰা দিছে কিন্তু আমি এটাই কথা বুজি পোৱা নাই চৰকাৰৰ এই কথাবিলাক তেওঁলোকে চৰকাৰ চলাইছে আমি ভোট দিছোঁ আমাক শ্ৰমিক ৰাইজে ভোট দিছে আৰু আমাৰ ভোটতেই আজি বিজেপি চৰকাৰখন চলি আছে আমি জনামতে কিন্তু সেই অনুপাতে আমাৰ যিবিলাক দাবী এই দাবীসমূহ আজিলৈকে সম্পূৰ্ণ কৰা নাই আৰু যাৰ কাৰণে আমি আন্দোলন কৰিবলগীয়া হৈছে আৰু ইয়াতকৈ হয়তো বৃহৎ গণ আন্দোলন আমি গঢ়ি তুলিবলৈ বাধ্য থাকিম এইকাৰণে বাধ্য হ'ম যেতিয়ালৈকে আমাৰ দাবীবিলাক মানি নলয় আমি গণ আন্দোলন কৰি গোটেই অল আছামত আমি দেখুৱাম এইটো যে চাহ মজদুৰ সংঘৰ যিটো পাৱাৰ এই পাৱাৰটো আমি দেখুৱাম মূল দাবীবিলাক আৰু মূল দাবী হ'ল আমাৰ মাটিৰ পট্টা বাগানৰ শ্ৰমিকৰ যিটো হাজিৰা 351 টকা হাজিৰা দিম বুলি কৈ আজি 11টা বছৰ হৈ গ'ল প্ৰধানমন্ত্ৰী মহোদয়ে এই কথাটো ডিব্ৰুগড়ত আৰু মৰাণত যেতিয়া মিটিঙত আহিছিলে তেতিয়াই কৈছিলে যে চাই বাগান কা শ্ৰমিক কা হাজিৰা 351 रुपया मिलेगा इतना कम हाजिरा मिल रहा है लोग को এনেকা বুলি তেওঁ কৈছিলে আৰু সেই মোদীৰ হাৱাতেই আমাৰ শ্ৰমিক ৰাইজে চিন্তা কৰিলে যে আমি যেতিয়া কৈছে প্ৰধানমন্ত্ৰী স্বয়ং নিজে কৈছে 351 টকা হাজিৰা দিব বুলি তেতিয়া সেই হাৱাতে আমাৰ শ্ৰমিক ৰাইজে কংগ্ৰেছ দল এৰি গোটেইখিনি গুচি গ'ল বিজেপিলে কিন্তু আমাক ঠগি ৰাখিছে আমাৰ শ্ৰমিক ৰাইজক ঠগিছে এনেকৈ ৰাম ঠগন দিছে এই চৰকাৰখনে ক'ব কিনো কম আৰু গতিকে এইটোৰ কাৰণে আমি মনৰ দুখত আজি কেইবালানি আমি আন্দোলন কৰিবলগীয়া হৈছে গতিকে ইয়াৰ পৰাই আমি আসাম চৰকাৰক আমি অৱগত কৰিছোঁ যাতে আমাৰ যিবিলাক প্ৰাপ্য আমি যিবিলাক বিচাৰিছোঁ এইবিলাক তেওঁলোকে অতি সোনকালে যাতে দিয়াৰ ব্যৱস্থা কৰে এই হ'ল আমাৰ দাবী মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট অসম আদিত্য।